আপোনালোকে আমাৰ মাৰ্জিন দেখিছে আমি মঙলদৈ জিকিছোঁ 3.5 লাখ প্ৰথমবাৰ বড়ো অনাবড়ো সংঘৰ্ষৰ অৱসান ঘটাই প্ৰমীলা ৰাণী আমাৰ MP আছিলে চানচুমা খুংগুৰ বসুমতাৰীৰ পিছত প্ৰথমবাৰ বড়োলেণ্ডত বড়ো সমাজৰ MP জিকিলে বড়ো আৰু অনাবড়োৰ যুদ্ধৰ আমি অৱসান ঘটোৱা অসমৰ জাতীয় জীৱনৰ কাৰণে ভাল খবৰবিলাক আপোনালোকে পাব বড়ো আৰু অনাবড়োৰ যুদ্ধ আমি শেষ কৰোঁ আপোনালোকক সেইটোৱে মনটো ভাল নলগাব পাৰে কিন্তু অসমৰ কাৰণে 100 বছৰ পিছতো অসমৰ বুৰঞ্জীয়ে লিখিব যে কোনজন মুখ্যমন্ত্ৰীৰ দিনত বড়ো আৰু অনাবড়োৰ যুদ্ধ শেষ আজি অনাবড়ো মানুহে ভোট দি জয়ন্ত বসুমতাৰী জিকালে বৰপেটাৰ দৰে চিটত য'ত আমি অসমীয়া মানুহে নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছিল সেই চিট আমি উভতাই আনিম মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্মভূমি তাক আমি উভতাই আনিম বটদ্ৰৱা সমষ্টিত আমি পিছুৱাই গৈছিলোঁ এইবাৰ বিধানসভাত নগাঁও বটদ্ৰৱাত আমি লিড লৈ গ'লো 40,000 ভোটত আমি লিড লৈ আমাৰ জাতীয় জীৱনৰ যিমান দুখ লগা পঞ্জী আছিল যিমান দুখ লগা দস্তাবেজ আছিলে আমি সকলো পৰিৱৰ্তন কৰিলোঁ এইটো কাজিৰঙা যি কলিয়াবৰ কাজিৰঙাত কাৰোবাৰ দপদপনি আছিল এতিয়া আমি এজন থলুৱা লোকৰ তাত আমি তাত MP কৰিম আজি ইমান দিনে সেই সমষ্টিবিলাকৰ ৰাজনৈতিক ভৱিষ্যত আনে নিৰ্ধাৰণ কৰিছে গতিকে এই ইলেকশ্যনে অসমীয়াক বহুত শিকাই থৈ